যে মহাৰজত জয়ন্তী উদযাপন কৰি মোনাবাৰী প্ৰাথমিক বিদ্যালয়খন অতি ৰোমাঞ্চন কৰিবৰ বাবে এক প্ৰয়াস কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। এই ঠাইটুকুৰলৈ বহুদিনৰ আগতে 1991 চনমানত মই এবাৰ আহিছিলোঁ। তেতিয়া মানুহৰ ইমান সহযোগ পোৱা নাছিলোঁ। এজন ডাঙৰ ধৰ্মগুৰু, এখেতক অলপ অলপ মনত আছে, ডাঙৰ ধৰ্মগুৰু আহিছিলে, বহুত ডাঙৰ ধৰ্মগুৰু। তেতিয়া কিন্তু ইমান চাপোৰ্ট আমি পোৱা নাছিলোঁ। কিন্তু এই ধৰ্মগুৰুজন বৰ্তমান ভাৰতবৰ্ষৰ স্বামী জয়ন্ত সৰস্বতী বহুত ডাঙৰ মানুহ, বহুত ডাঙৰ মানুহ। মোলৈ মাজে মাজে ফোন কৰে, কেতিয়াবা সোধে, মনত যোৱা ঠাইবিলাকৰ বিষয়ে সোধে। মই মোৰ শ্ৰীমতীক মই দেখুৱাইছিলোঁ, এই মানুহজন দেখিছেনে? এবাৰ মোনাবাৰী বস্তিত আমি ভাগৱত ভ্ৰমণ কৰি তেখেতক আনিছিলোঁ। এতিয়া তেখেতক লগ কৰিবৰ বাবে এমাহৰ সময় লাগে। মই ভাবিছোঁ এইবাৰ দিল্লী গ'লে হৰিদ্বাৰত গৈ তেখেতক এবাৰ লগ কৰিম, কাৰণ মোৰ ঘৰত থকা তেখেতৰ ফটো আছিল। যি কি নহওক, মোনাবাৰী বস্তি এইখন শিক্ষিত সমাজ, গুণী জ্ঞানী মানুহে বাস থকা এখন সমাজ। ৭৫ বছৰ অতিক্ৰম কৰিলে এই বিদ্যালয়খন। মই সকলোকে শুভেচ্ছা জনাইছোঁ। বেছি দীঘলীয়া ক'বলগীয়া মোৰ একো নাই। নিজৰ সমষ্টিত হোৱা হ'লে স্কুলখন চাই কিবা এটা ঘোষণা কৰি থৈ গ'লোহেঁতেন, কিন্তু মোৰ সমষ্টিৰ বাহিৰত মই এইটো আনিবলৈ চেষ্টা কৰিছিলোঁ এইবাৰ ডিলিমিটেশ্যন হোৱাৰ সময়ত, কিন্তু এইটো মোৰ ভাগত নপৰিল। খৰা শিমলু আৰু মিজিকা গাঁও পঞ্চায়তটো অন্তৰ্ভুক্ত হ'ল। আৰু মই তেখেতক তেতিয়াই ক'লোঁ, মোক ৰাস্তা চিনাকি কৰি দিব নালাগে, মোনাবাৰী বস্তি হ'লে ইফালে বাঘমাৰী গাহালাই পাব নেকি। মোৰ মনত আছে, মই কাকো নোসোধাকৈ স্কুলৰ ওচৰ পামগৈ। যি কি নহওক, বেছি দীঘলীয়াকৈ একো নকওঁ। বিদ্যালয়ৰ সভাবিলাকলৈ যাবলৈ ভাল লাগে, কাৰণ ময়ো 1915 চনলৈকে ময়ো বিষয় শিক্ষক হিচাপে আছিলোঁ, আৰু কেইবাখন স্কুল স্থাপন কৰাৰ মোৰ অৰিহণা আছিল। বিশ্বনাথ চাৰিআলি শংকৰদেৱ শিশু নিকেতন, বালিচাঙৰ শংকৰদেৱ শিশু নিকেতন, চতিয়াৰ শংকৰদেৱ শিশু নিকেতনত মই ওতঃপ্ৰোতভাৱে মই জড়িত। সেই বিদ্যালয়ৰ এখন স্কুল পাতিবলৈ কিমান কষ্ট আমি তাক জানো। আৰু মই নাম নাজানো, এই মোনাবাৰী প্ৰাথমিক বিদ্যালয়খনৰ প্ৰথমতেতো চৰকাৰী নাছিলে, ৰাইজে পাতিছিলে। 1947 নহয়, 43 স্বাধীন হোৱাৰ আগতে স্কুল পাতিছিলে। আপোনালোকে কল্পনা কৰক, 1943 য'ত ভাৰতবৰ্ষ স্বাধীন হোৱা নাই, LP স্কুল পাতিছিলে। তাত সেই সময়ত কেনেকুৱা মানুহে বাস কৰিছিল? তেতিয়াহ'লে জংঘল আছিল বুলি কৈছে উপাধ্যায় ডাঙৰীয়াই, কিন্তু যিবিলাক মানুহে বাস কৰিছিলে, সুসভ্য, গুণী, জ্ঞানী, দূৰদৰ্শী মানুহ আছিল।